वीडियो बन रहा है। এই সুন্দৰ জিলাখনৰ পবিত্ৰ ভূমিত তিৰংগা পতাকা উত্তোলন কৰিবলৈ পায়। ओपीडी में क्या है? हो गया, मैंने बोला ठीक है अभी শতবৰ্ষ লোকসকলে এই সময়ছোৱা অমৃতকাল বুলি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰিছে। অমৃতকালৰ এই সময়ছোৱাত 2045 চনৰ ভিতৰত ভাৰতবৰ্ষক এক আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সপোন বাস্তৱায়িত কৰিবলৈ সংকল্প গ্ৰহণ কৰা হৈছে। আজি এই স্বাধীনতা দিৱসৰ পবিত্ৰ মুহূৰ্তত আমি এই সংকল্পৰ কথা স্বাধীনতা দিৱসৰ সমান্তৰালকে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছে। যোৱা বছৰ 1 কোটি গছ পুলি ৰূপায়ণৰে আমি ৰিপৰ্ট কৰিছিলোঁ আৰু এইবাৰ 3 কোটি গছ পুলি ৰূপায়ণৰ এক অভিলাষী চিন্তা